সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 24 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, দিনৰ 1:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 10:06 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:51 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ গৰুৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 10:06 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:58 পৰা 3:39 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:56 পৰা 10:03 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আনক সোনকালে প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে আপুনি যদি কিবা কথা কয় সেই কথা সকলোৰে প্ৰিয় হৈ পৰিব। লগতে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বৃদ্ধি পাব। অৱশ্যে পিতৃ মাতৃক আপুনি হয়তো ধন টকা পইচাৰে হওক নতুবা শাৰীৰিকভাৱে হওক আজি সহায় কৰিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি যদি কিবা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰে আজি সফল ৰূপত ৰূপায়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত কিন্তু আজি সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, কাৰণ কিবা এটা কাম কৰি থাকিলে হয়তো অন্য এটা কামো আপুনি তাৰ মাজতে কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে কৰ্মত কিছু পৰিৱৰ্তন অহা দেখা যাব। আজিৰ দিনটোত আপুনি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, গতিকে আপোনাৰ ওপৰত দায়িত্ববোৰো আজি অকণমান বৃদ্ধি পাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভদায়ক। লগতে আজি সৰু সুৰা উপহাৰৰ লেনদেন হয়তো হ'ব পাৰে। উপাৰ্জন আপোনাৰ দিনটোৰ শেষৰ ভাগত বৃদ্ধি পাব, যাৰ বাবে যদি ৰাতিপুৱাৰ ভাগত অকণমান ধন টকা পইচাৰ কিছু অভাৱ অনুভৱ কৰে কিন্তু সন্ধিয়াৰ ভাগত সেই অভাৱবোৰ নোহোৱা হ'ব। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হোৱা দেখা যাব। শিক্ষাত আজিৰ দিনটো অকণমান মধ্যম, কাৰণ দীঘলীয়া সময় পঢ়িব বহিলে হয়তো অকণমান ধৈৰ্যৰ পৰিমাণ শিক্ষাৰ্থীসকলৰ কমিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব
সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ অসমীয়া নৱবৰ্ষৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ওচৰ সম্পৰ্কীয় কোনো ব্যক্তি নতুবা বন্ধু বান্ধৱে হয়তো আৰ্থিক সহায় বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে যাৰ বাবে আপুনি সহায় সহযোগিতা আৰ্থিকভাৱে কৰিবলগীয়া হ'ব পাৰে আজি প্ৰিয়জনৰ ফালৰ পৰা কিবা শুভ সংবাদ হয়তো আপুনি দিনটোত লাভ কৰিব পাৰে লগতে উৎসাহ উদ্দীপনাবোৰ আপোনাৰ বৃদ্ধি পাব যিকোনো কাম কৰিবলৈ আপুনি আজি সক্ৰিয় হৈ অংশগ্ৰহণ কৰা দেখা যাব কৰ্মক্ষেত্ৰত আপুনি অকণমান এক্টিভ হৈ থকাৰ প্ৰয়োজন আছে কিয়নো হঠাৎ কিবা ভাল সুবিধা আজি কৰ্মক্ষেত্ৰত লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু কম সময়ৰ বাবেহে সেই সুবিধাবোৰ আপোনাৰ ওচৰত আহিব গতিকে হয়তো আপুনি যদি পলম কৰে সেই সুবিধাবোৰ হাতৰ পৰা গুচি যাব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখি আগবাঢ়িব নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট আগ্ৰহ দেখুওৱা দেখা যাব গতিকে কেনেকৈ নিজৰ আশা নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব পাৰি তেনেধৰণৰ চিন্তা চৰ্চা দিনটোত কৰি থকা দেখা যাব আজি বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও শুভ আৰু প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ দেখা পোৱা গৈছে আৰু সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও এই বৃষ ৰাশিৰ ব্যক্তিসকলক দেখা যাব আজি শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয় দুবাৰ তিনিবাৰ নতুবা হয়তো অকণমান তাতকৈ বেছিবাৰো অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে কাৰণ একেটা বিষয়ত স্পষ্ট নোহোৱালৈকে আপুনি অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব ঘৰত আজি কোনো নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি বিশেষ সহায় লাভ কৰিব গতিকে যিকোনো কাম বনত আপোনাতকৈ সৰু ব্যক্তি আপোনাক আজি সহায় সহযোগিতা কৰাও দেখা যাব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি বিভিন্ন ব্যস্ততাপূৰ্ণৰ মাজেৰে পাৰ হ'ব তথাপি কিন্তু আপোনাৰ স্বাস্থ্য পাতিও আজি সবল হৈ থকা দেখা যাব আজি বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে কিন্তু আজিৰ দিনটোত আপোনাৰ ধৈৰ্যৰ পৰিমাণ অকণমান কমিব কাৰণ বেছি দীঘলীয়া কাম কৰিবলৈ নতুবা একেৰাহে কৰি থকা কাম বন কৰিবলৈ আপোনাৰ ধৈৰ্য অকণমান কমিব গতিকে গুৰুত্ব ৰাখিব আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিবা কথাই হয়তো মনত অকণমান নিৰাশ ভাৱৰ উদ্ভৱ কৰাব পাৰে কিন্তু কৰ্মক্ষেত্ৰত হঠাৎ আজি আপোনাৰ কিবা খবৰ হয়তো লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে অৱশ্যে অন্য ব্যক্তিয়ে আপোনাৰ কাম বনত কিছু ভুল বিচাৰিব পাৰে গতিকে আনক সেই ভুল ধৰাৰ যাতে সুবিধা নিদিয়ে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব আজি দিনটোত ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা নতুন দিশৰ সূচনা হ'ব গতিকে যদি আপুনি নতুন ব্যৱসায়ত আগবঢ়াৰ বাবে দিনটো অতি উত্তম দিন আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে গতিকে কোনোবা ব্যক্তিয়ে হয়তো নিমন্ত্ৰণ দিনটোত দিব পাৰে সৰু সুৰা উপহাৰৰ লেনদেন হোৱাও দিনটোত পৰিলক্ষিত হ'ব আৰু জীৱনসংগী হয়তো কিবা মনৰ কথা আজি আপোনাৰ আগত খুলি ক'ব পাৰে আজি মান সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে গতিকে ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে আপুনি বিশেষকৈ আনৰ পৰা সন্মান লাভ কৰিব আনে আপোনাক আজি যথেষ্ট গুৰুত্ব দি সন্মান দিয়া দেখা যাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ এইবাৰ অসমীয়া নৱবৰ্ষটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কথা বতৰাৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব গতিকে আপোনাৰ কথা বতৰা আপোনাৰ ব্যক্তিত্বই আজি আনক সোনকালে প্ৰভাৱিত কৰিব
ব্যৱসায় বাণিজ্যত আজি আনৰ কিছু উপদেশ ল'বলগীয়া হয়তো হ'ব পাৰে। লগতে যদি কাৰোবাক ধন দিবলগীয়া আছিল সেই ধন উভতাই দিবলগীয়াও হ'ব পাৰে। কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো অতি শুভ দিন শিক্ষাৰ্থীসকলৰ বাবে, কাৰণ শিক্ষাত আজি মনোযোগ বাঢ়িব। অন্য দিনৰ তুলনাত অকণমান পঢ়িবলৈ আজি ইচ্ছা যাব। ঘৰত সৰু সুৰা আজি পৰিৱৰ্তন হ'ব। ঘৰৰ নিৰ্মাণ কাৰ্য নতুবা চাফ চিকুণ এনেধৰণৰ কাম বনবোৰ আজি ঘৰত চলি থকা সম্ভাৱনা আছে। অৱশ্যে সৰু কথাই অকণমান আৱেগিক কৰিও তুলিব পাৰে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। আজি দিনটোৰ বেছি সময় কোনোবা প্ৰিয় বন্ধুৰ সৈতেই পাৰ হ'ব। লগতে নতুনকৈ প্ৰেম সম্পৰ্কত আপুনি হয়তো লিপ্ত হ'বলগীয়া হ'ব পাৰে। নতুন প্ৰেম সম্পৰ্কৰ সম্ভাৱনাও আজিৰ দিনটোত দেখা পোৱা গৈছে। আজি আপোনাৰ কৰ্ম কৌশলবোৰ বৃদ্ধি পাব। বিশেষকৈ আনৰ কাম বনবোৰ আপোনাৰ সিমান পচন্দ নহ'ব। আপুনি নিজেই কাম বনবোৰ কৰিব বিচৰা দেখা যাব। আজি সন্ধিয়াৰ ভাগলৈ আপুনি আশা কৰা মতেই ফলাফলবোৰ নিশ্চয় লাভ কৰিব। যি পৰিকল্পনা কৰে সেই পৰিকল্পনাবোৰ সন্ধিয়াৰ সময়ত হ'লেও সফলভাৱে ৰূপায়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। কিন্তু একেৰাহে কিবা কাম আপুনি নিৰন্তৰভাৱে কৰিব লাগিব, কাৰণ দিনটোত আজি ব্যস্ততাপূৰ্ণভাৱেও পাৰ হ'ব। বিভিন্ন কামত আপুনি প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি কিন্তু পুৰণা কাম বনবোৰৰ বাদ দি এই ৰাশিৰ ব্যক্তিসকলে নতুনভাৱে আৰম্ভ কৰা সকলো ক্ষেত্ৰত দেখা যাব। নতুন চিন্তা, নতুন ধাৰণা এওঁলোকৰ মনলৈ অহাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নিজৰ ৰাশিৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব। গতিকে অন্য দিনৰ তুলনাত আশা আকাংক্ষাবোৰ আপোনাৰ মনত বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে সৰু কথাই হয়তো মতভেদ আনিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি অন্য ব্যক্তিয়ে আপোনাক কমকৈ ধন খৰচ কৰাত কিছু উপদেশ দিব, কাৰণ আপুনি হয়তো অকণমান প্ৰয়োজনতকৈ বেছি ধন খৰচ কৰে। কিন্তু আজি আনে হয়তো কিবা উপদেশ দিব পাৰে। কিন্তু আপোনাৰ ঘৰত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব, কাৰণ ঘৰুৱা ক্ষেত্ৰত আজি আনন্দময় এক পৰিৱেশ আপুনি দেখা পাব। কিন্তু প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰভাৱে পাৰ হ'ব আৰু নিজৰ ক্ষমতা দক্ষতাবোৰৰ আনে হয়তো পৰীক্ষা ল'ব পাৰে। গতিকে আপোনাৰ কিমান ক্ষমতা আছে সেই ক্ষমতাৰ হয়তো আনে পৰীক্ষা ল'ব বিচাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। যি আশা কৰি আছে সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও খুব দেখা পোৱা গৈছে। কিন্তু একাগ্ৰ হৈ কাম কৰিলেহে আপুনি আজিৰ দিনটোত বিশেষ সুফল লাভ কৰিব পাৰিব। আজি আপুনি নজনাকৈয়ে হয়তো কোনোবা আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে আলহী সম্পৰ্কীয় ব্যক্তিৰ নতুবা কোনোবা অন্য ব্যক্তিৰ আগমন আপোনাৰ ঘৰত দেখা পোৱা যাব। কিবা নহয় কিবা বয় বস্তু আপুনি আজি দিনটোত ক্ৰয় কৰিব লাগিব। বিশেষকৈ মূল্যৱান বস্তু আজি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিটো সন্ধিয়াৰ ভাগত বিশেষ উন্নতি আপুনি লাভ কৰিব। স্বাস্থ্যত সবলতা নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ আজি লিখা পঢ়া কৰিবলৈ মন যাব। আজি আপোনাৰ হাতত
ধন টকা পইচাৰ যথেষ্ট থাকিব গতিকে ধনৰ বৰ বিশেষ অভাৱ নহয় কাৰণ কৰবাৰ পৰা নহয় কৰবাৰ পৰা আজি ধন টকা পইচাবোৰ মেনেজ হ'ব কিন্তু বাহিৰা চিন্তাও আজি আপোনাৰ মনত অকণমান চলি থাকিব পাৰে বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভদায়ক কাৰণ বিগত দিনত যদি কোনো বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্কত অৱনতি হৈছিল আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে প্ৰিয়জনে অকণমান খঙালভাৱে কিবা কথা হয়তো আপোনাক আজি দিনটোত ক'ব পাৰে আজি যদি আপুনি খুব সোনকালে খৰতকীয়াকৈ কাম কৰে পিছত কিন্তু আপুনি সেই কামৰ অনুভৱ কৰিব কাৰণ কি কাৰণত আপুনি সোনকালে কৰিছিল হয়তো অনুভৱ কৰিব পাৰে গতিকে লাহে ধীৰে কাম বনবোৰ কৰাৰ প্ৰতি চেষ্টা কৰিব ব্যৱসায়ত লেনদেনৰ পৰিমাণ যথেষ্ট বাঢ়িব গতিকে যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে লেনদেন অকণমান আজি দিনটোত বেছি হ'ব আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰেও দিনটো পাৰ হোৱা দেখা যাব গতিকে যদিও মনত কিবা চিন্তা থাকে হাঁহি ধেমালি ফূৰ্তিৰ ব্যক্তিত্বই আজি আপোনাৰ সমস্যাবোৰৰ পৰা সকাহ নিশ্চয় দিয়াব অৱশ্যে বিবাহিতসকলে ওচৰ পাজৰৰ ব্যক্তিৰ কথাবোৰ বিশেষ নুশুনিব কাৰণ ওচৰ পাজৰৰ ব্যক্তি আপোনাক হয়তো অকণমান কিছু মনত বেলেগ চিন্তা ভৰাই দিব পাৰে গতিকে গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে আজি দিনটোত বহুদিনৰ পৰা যদি কিবা কথা ভাবি আছে সেই ভাবি থকা কথাবোৰত সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে গতিকে অৰ্থাৎ মনৰ আশা আজি কিছু পূৰণৰ দিশে আগবাঢ়ি যাব বিদ্যাত কিন্তু সন্ধিয়াৰ সময়খিনিত অকণমান কমকৈ মন বহা পৰিলক্ষিত হ'ব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ অকণমান প্ৰয়োজন হ'ব লগতে সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি আপুনি গৈ আছে গতিকে চেষ্টাই কিন্তু আপোনাক আজি দিনটোত সফলতা দিয়া দেখা যাব গতিকে আৰু অকণমান চেষ্টা কৰক নিশ্চয় কম দিনৰ ভিতৰত আপোনাৰ জীৱনত সফলতা আহিব আজি পাবলগীয়া ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে গতিকে ধন টকা পইচাৰ আৰ্থিক উন্নতি হ'ব ঘৰত সাজোন কাচোনত এই ৰাশিৰ ব্যক্তিসকল খুব ব্যস্ত থাকিব লগতে ঘৰত পৰিপাটি কৰা ঘৰৰ চাফ চিকুণ কৰা এনে ধৰণৰ কামতো হয়তো আপুনি দিনটোৰ কিছু সময় ব্যস্ত থাকিবলগীয়া হ'ব পাৰে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নিজতকৈ এওঁলোকে আনক কিছু প্ৰাধান্য দিয়া দেখা যাব গতিকে নিজৰ কিবা কাম বাদ দিও আনৰ কাম বনত বেছি এওঁলোকে গুৰুত্ব দিয়া দেখা যাব শিশুৱে আপোনাক কিবা ক্ষেত্ৰত হয়তো সহায় কৰিব পাৰে যাৰ বাবে শিশুৰ সৈতে আপুনি যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ দিনটোত আপুনি নিজকে কিছু সুখী যেন অনুভৱ কৰিব পাৰিব সঁচা প্ৰেমৰ অকণমান অভাৱ অনুভৱ কৰিব পাৰে অৰ্থাৎ সঁচা প্ৰেমত কিছু আজি দিনটো শুভদায়ক নহয় গতিকে গুৰুত্ব ৰাখিব আজি আপুনি যিকোনো কাম হয়তো পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে একেটা কামত লাগি থকাৰ বিপৰীতে সেই ব্যক্তিসকলক কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত ব্যস্ত থকাও দেখা যাব লগতে আনৰ উপদেশ শুনাৰো আপুনি চেষ্টা কৰিব কাৰণ আনৰ উপদেশৰ ভিতৰতে আপোনাৰ কিবা সমস্যাৰ সমাধান আপুনি বিচাৰি পাব গতিকে আনৰ উপদেশ শুনিলে আপোনাৰ কিবা হয়তো গভীৰ সমস্যাও সমাধান হ'ব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব বৃশ্চিক ৰাশি ব্যক্তিসকলে জীৱনসংগীৰ কিবা কথাত আজি সুখী যেন অনুভৱ কৰিব কাৰণ প্ৰিয়জনৰ কিবা কথা নতুবা খবৰে আপোনাৰ মনত আনন্দ বৃদ্ধি কৰা দেখা যাব কিন্তু যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰা অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব গতিকে কিছু গুৰুত্ব ৰাখিব
আজি অন্য ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰত কিবা সমস্যাৰ সমাধান বিচাৰি অহাও দেখা যাব। আনক আপুনি হয়তো কিবা উপদেশ দিবলগীয়া দিনটোত হ'ব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুত্বৰ ক্ষেত্ৰখন অকণমান মধ্যম, কাৰণ কোনোবা বন্ধুৰ সৈতে হয়তো কিবা কথাত ভুল বুজাবুজি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ ভুল স্বীকাৰ কৰা দেখা যাব, গতিকে যদি কিবা ভুলো হয় সেই ভুলবোৰ এওঁলোকে আজি সোনকালে স্বীকাৰ কৰি ল'ব আৰু সকলো কথা খুব ভাঙি পাতি বিশ্লেষণ কৰি ক'ব বিচৰা এওঁলোকক দেখা যাব। গতিকে সকলো কথা খুব অকণমান বেছি দীঘলীয়াকৈ কোৱাও দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলক ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকাও দেখা যাব। মোবাইলৰ সৈতে আজি ব্যস্ততা বাঢ়িব। খৰচ আপুনি ঘৰুৱা ক্ষেত্ৰত কৰিব লাগিব, বিশেষকৈ প্ৰিয়জনৰ বাবে হয়তো অকণমান খৰচ প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত অৱশ্যে মানসিক শান্তি আপুনি লাভ কৰিব, কাৰণ যদিও আৰ্থিকভাৱে মধ্যম কিন্তু মনত শান্তি, মনত আজি চিন্তাবোৰ বৰ বিশেষ নাথাকে, গতিকে আনন্দদায়কভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি অজ্ঞাত পথৰ পৰা ধন লাভ কৰিব, অৰ্থাৎ আপুনি ক'ৰবাৰ পৰা নভবাকৈ হয়তো হঠাৎ কোনোবা পথৰ পৰা আপোনাৰ হাতত ধনৰ আগমন হ'ব পাৰে। আজি অতি সহজতে আপুনি অন্য ব্যক্তিক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথা, আপোনাৰ কাম, আপোনাৰ ব্যক্তিত্বই আজি অন্য ব্যক্তিক সোনকালে প্ৰভাৱিত কৰিব, আকৰ্ষিত আপোনাৰ পিনে আজি অন্য ব্যক্তি হোৱা দেখা যাব। আজি কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা সৰু সুৰা সমস্যা আহিব পাৰে, গতিকে বেছি প্ৰেমত মতলীয়া হোৱাটো সিমান শুভ নহয়, গতিকে গুৰুত্ব ৰাখিব। নিজৰ ক্ষমতাবোৰ দেখুওৱাৰ আজি পূৰ্ণ সুবিধা লাভ কৰিব। কৰ্মতে হওক, ঘৰতে হওক, য'তে নহওক কিয় আজি নতুন সুবিধা লাভ কৰিব। আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ দেখুওৱাৰ সুযোগ সুবিধাও লাভ কৰিব। অৱশ্যে মন পচন্দৰ কাম কৰিবলৈ এওঁলোকৰ ইচ্ছা যাব। বিশেষকৈ শিশু কালত যি কাম কৰি ভাল পায় তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ আজি আপোনাৰ মন যাব পাৰে। বিবাহিতসকলৰ জীৱনসংগীৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে অকণমান সম্পৰ্কত গুৰুত্ব ৰাখিব। কৰ্মত কিন্তু যদিও পৰিৱৰ্তন হ'ব, আপুনি একেটা কাম কৰি থকাৰ বিপৰীতে বিভিন্ন কামত সময়ে সময়ে ব্যস্ত থাকিব লাগিব। সময়ে সময়ে কাম বনবোৰো আপুনি সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ বিশেষ ছাপৰ্ট লাভ কৰিব, গতিকে শিক্ষাৰ ফালৰ পৰা শুভ। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰি খুব ভাল পাব, গতিকে আপোনাৰ যদি মনত কিবা কথা চলি আছে সেই কথাবোৰ আনক ক'বলৈ হয়তো আজি দিনটোত মন যাব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে আজি পাৰ হ'ব, কাৰণ ঘৰত তেনে এক পৰিৱেশ থাকিব যাৰ বাবে ফূৰ্তি আনন্দৰ মাজেৰে অতিবাহিত হ'ব। আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, গতিকে ধন টকা পইচাৰ অভাৱ সিমান নহয়, ক'ৰবাৰ পৰা মেনেজ হ'ব। জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ আপুনি যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে, কাৰণ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে বেছি শুভ হৈ পৰিব। আৰু যদি আপুনি নতুন কৰ্মৰ সন্ধানত আছে তেতিয়াহ'লে আজি ইণ্টাৰভিউ দিব যাবৰ বাবে আৰু কৰ্মৰ সন্ধানত বায়'ডাটা দিব যাবৰ বাবে দিনটো
অতি উত্তম দিন। গতিকে কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে দিনটো আজি অতি উত্তম দিন। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বেছি কাম কৰিলে অকণমান ভাগৰ যেন অনুভৱ কৰিব পাৰে, কাৰণ আজি কামৰ বোজা বৃদ্ধি পালেই হয়তো আপোনাৰ অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। জীৱনসংগী আপোনাৰ আশাবোৰ পূৰণ কৰা দেখা যাব। গতিকে যদি মনত কিবা আশা আছে, সেই আশাবোৰ আজি প্ৰিয়জনে পূৰণ কৰিব। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাও আজি খুব সুন্দৰ হৈ পৰিব। গতিকে বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত তেনেকুৱা কামবোৰ কৰক যি কাম কৰি আপুনি ভাল পায়। আনৰ প্ৰেছাৰত কাম কৰিলে আপোনাৰ কাম বনত অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যিসকল ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰে নতুবা কিবা কৰ্ম কৰে, তেওঁলোকৰ অকণমান ধনৰ অভাৱ যেন অনুভৱ হ'ব পাৰে। হয়তো ধন আনৰ পৰা বিচাৰিবলগীয়া তেওঁলোকে হ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি আৰু ঘৰত সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে, তেওঁলোকৰ ব্যৱসায়ত যদি আনৰ সৈতে কথাবোৰ আলোচনা কৰে নতুবা আনৰ সৈতে যদি লগ হৈ ব্যৱসায় কৰে, তেতিয়াহ'লে বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। অন্য ব্যক্তি আপোনাৰ হয়তো বিপক্ষে কিবা ষড়যন্ত্ৰ কৰিও থাকিব পাৰে। গতিকে অকণমান সতৰ্ক থকাৰো প্ৰয়োজন আছে। ব্যক্তিগত কাম বনবোৰত আজি সোনকালে পৰিৱৰ্তন আহি পৰিব। গতিকে আপোনাৰ যদি কিবা কাম আধৰুৱা হৈ আছে বিগত দিনৰ পৰা, সেই কাম বনবোৰত অগ্ৰগতিৰ আজি যোগ দেখা পোৱা গৈছে। আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা যদি আপুনি কিবা পৰিকল্পনা কৰি আছে প্ৰিয়জনৰ সৈতে লগ হৈ, তেতিয়াহ'লে সেই কাম বনবোৰ আজি দিনটোত সুকলমে সমাপন হোৱাও দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰো আজি শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে কিবা ভাল খবৰ শিক্ষা ক্ষেত্ৰত লাভ কৰিব পাৰে। আজি অৱশ্যে দিনটোৰ মধ্যভাগত হয়তো আকস্মিক খঙৰ মাত্ৰা বাঢ়িব পাৰে। গতিকে অকণমান নিজৰ খং ৰাগ কিছু নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি পাবলগীয়া ধনবোৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া আছে, আপুনি বিচাৰিলে নিশ্চয় ধন লাভ কৰিব। অৱশ্যে আপুনি চিন্তা অকণমান কমকৈ কৰিব, কাৰণ দিনটোত আজি আপোনাৰ কিবা নহয় কিবা ক্ষেত্ৰত চিন্তা প্ৰয়োজনতকৈ বেছি কৰা দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। জীৱনসংগীয়ে আপোনাক হয়তো কিবা বিশেষ উপদেশ আজি দিনটোত দিব পাৰে। যদি আপুনি অদৰকাৰী ক্ষেত্ৰত খৰচ কৰে, তেতিয়াহ'লে আনে হয়তো মাজে সময়ে আপোনাক কথা শুনাব, কিয়নো আপুনি খৰচ কমকৈ কৰাৰ আজি প্ৰয়োজনীয়তা আহি পৰিব। আজি দিনটোত নিজতকৈ এওঁলোকে অন্য ব্যক্তিক প্ৰাধান্য দিয়া দেখা যাব, যাৰ বাবে নিজৰ কিবা কৰিবলগীয়া কাম বাদ দিও আনৰ কিবা কামত সহায় কৰা এওঁলোকক দেখা যাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অৱশ্যে শুভভাৱেই সুন্দৰভাৱেই পাৰ হ'ব। ব্যৱসায় বাণিজ্যত আজি নতুন শিক্ষা লাভ কৰিব। যিসকল ব্যৱসায়ী তেওঁলোকে কিবা নহয় কিবা কথা আজি শিকিব পাৰিব। লগতে যিকোনো সমস্যাই নহওক কিয় সেই সমস্যাবোৰ সোনকালে সমাধান কৰিব পৰা ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে অতি সহজতে সকলো
সমস্যা আপুনি সমাধান কৰিব পাৰিব আৰু যিকোনো কাম আপুনি আৰম্ভ কৰিম বুলি ভাবি নাথাকিব সোনকালে আৰম্ভ কৰি দিয়ক কাৰণ ভাবি থাকিলে কাম বনবোৰত পিছ পৰি ৰ'ব যদি আপুনি আৰম্ভ কৰি দিয়ে কিন্তু সেই কাম বনবোৰ সোনকালে শেষ হৈ যোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছো দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছো ধন্যবাদ